নমস্কাৰ, আপোনালোক আহক আমাৰ ডিলাৰলৈ মন বাইক কৰ্ণাৰ। আমাৰ কি ষ্টক আছে চাওক। এখন NS 160 হয়, 1 বছৰ হৈছে এখন। আমি এখন আপোনাৰ 1 লাখ টকা কৈ আছোঁ, কিবা এটা ডিছকাউণ্ট হ'ব, নিগেচিবল হৈ যাব। কণ্ডিশ্যনটো চাই লওক। আৰু নেক্সট কি আছে? এখন আপোনাৰ ডিউক 125, এখন আপোনাৰ আমি দাম ৰখাইছোঁ 95,000। 95 ফাইনেন্স হ'বনে? ফাইনেন্স হৈ যাব, এখনত ফাইনেন্স হৈ যাব ইয়াত। আৰু এখন হ'ল V4 R15 V4, কিমান দিন হৈছে? 2022 মডেল। আমি দাম চাই আছোঁ 145। ঠিকে আছে। নেক্সট আহক, কাৰণ ডিছকভাৰ পুৰণা হৈছে এখন, আমি 20,000 টকাত দি দিম আৰু কিবা এটা নিগেচিবল হৈ যাব। নেক্সট কাৰণ চিটি 100 এখন আমি দাম চাই আছোঁ 45। কিমান চনৰ এখন? 2020। 2020। নেক্সট কাৰণ গিলেমা এখন আমি চাই আছোঁ 48। কিমান চনৰ এখন? 1900 হ'ব। 19ৰ। নেক্সট এখন 2100 গাড়ী, 2100 লাষ্টৰ গাড়ী। এখন এক্সট্ৰিম 160 হয়, কণ্ডিশ্যন এক্সট্ৰিম 160। এখন দাম চাই আছোঁ আমি 55। 55। এখন ছুপাৰ স্প্লেণ্ডাৰ, খুব ধুনীয়া কণ্ডিশ্যন আছে ইঞ্জিনটো। এখন দাম চাই আছোঁ 45। নেক্সট আছে স্কুটি। এইখন আহিলে এণ্টক 21 চনৰ গাড়ী, বহুত ধুনীয়া হৈ আছে গাড়ীখন, ফাৰ্ষ্ট অ'নাৰ গাড়ী। এখন আমি দাম চাই আছোঁ 68। লগতে এখনো 21 চনৰ গাড়ী, এণ্টক। দুইখন এণ্টক। এখনো 21 চনৰ গাড়ী, এখনো দাম চাই আছোঁ 68। দুইখনৰ কণ্ডিশ্যন চাই লওক, ধুনীয়া কণ্ডিশ্যন হৈ আছে গাড়ী। বহুত ধুনীয়া হৈছে। ফাইনেন্স আছেনে এই দুখনত? ফাইনেন্স হৈ যাব। ডাউন পে'মেণ্ট 50% দিলে হ'ল। ঠিক আছে। আৰু এখন হ'ল ৰেজ এটা, এখন দাম চাইছোঁ 65। তাৰপিছত আছে এখন ডিঅ' এখন 2018 মডেল, এখনো দাম চাই আছোঁ আমি 38,000। তাত নিগেচিবল কৰি দিম বাৰু। এখন মেষ্ট্ৰ কিমান চনৰ এখন? 18 চনৰ। 18 চনৰ এই অনা গৈছে, আমি এইবিলাক অলপ সৰু সুৰা কাম অলপ আছে কৰি দিম। এখন দাম চাই আছোঁ অনলি 23,000। 23। তাৰপিছত এখন আছে আৰু এখন আছে। এখন হ'ল এক্টিভা 2015 মডেল, এখন দাম চাই আছোঁ আমি 26,000 টকা। 26,000 দিয়ক আৰু হণ্ডা এখন লৈ যাওক। এখন ডেষ্টিনি এখন 2020 মডেল, এখন আমি দাম চাই আছোঁ 25,000। আৰু এখন আছে। এখন মেষ্ট্ৰ আছে, এখন আমি দাম চাইছোঁ 25,000 টকা। 25,000। সেইফালে আছে এক্টিভা এখন, আৰু এখন আছে এখন আছে স্কুটি। এক্টিভা বহুত ধুনীয়া হৈ আছে গাড়ীখন, এখন আমি দাম চাই আছোঁ 22,000। এখন কিমান চনৰ? এখন আপোনাৰ তোমাৰ 2018 মডেল। 2018 মডেল এক্টিভা। এখন গিলেমাৰ আহিছে, এখন আমি 43,000 দি দিম। 43,000 টকা। মডেলটো কিমান? 2019 মডেল। ধুনীয়া হৈ আছে কণ্ডিশ্যন, টিপটপ কণ্ডিশ্যন। নেক্সট এখন 2014 মডেল, এখন বহুত ধুনীয়া হৈ আছে গাড়ী, ইঞ্জিন কোৱালিটি। এখন আমি চাই আছোঁ 30,000। 30,000। ফাইনেন্স নহ'ব? ফাইনেন্স নহ'ব এখন। তাৰপিছত এখন গিলেমা, এখন 2014 মডেল, 2014। 25,000। এখন 21 চনৰ গাড়ী এক্সট্ৰিম, এচিভা 150 হয়, 2021 চনৰ মডেল BS6 হয়। এখন আমি দাম চাইছোঁ অনলি 38,000। আৰু নেক্সট আছে পালচাৰ 220। পালচাৰ 220, এখন দাম চাই আছোঁ, এখন 2015 মডেল, এখন দাম চাই আছোঁ অনলি 45। 45,000। এই ৰোহন আলী ভাইটিক আমি বাইক এটা দিছোঁ, এইটো পালচাৰ দিছোঁ।
ফাইনেন্স কৰি দিছোঁ। তেওঁ ID প্ৰুফ লৈ আহিছে, তেওঁ 22 বছৰ পাৰ হ'ল, পান কাৰ্ড, আধাৰ কাৰ্ড, ATM লৈ আহিছে আৰু কিবা প্ৰব্লেম হৈছে নহয়, ধুনীয়া কণ্ডিশ্যন পাইছে আৰু আমি 3 মাহলৈ আমি চাই কৰি দিম, কোনো প্ৰব্লেম নাপায়। সকলো হিচাপে কৈছোঁ তেওঁলোক আহক, আমাক সহযোগিতা কৰক, আমিও তেওঁলোকক আমি ভাল পাৰফৰ্মেঞ্চ দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। ঠিক আছে, আমাৰ ৰিফাইনেন্স হ'ব আপোনাৰ মৰিগাঁও আৰু নগাঁও, গুৱাহাটী, এই 3টা জেগাত আমি ফাইনেন্স কৰিব পাৰিম। মানুহজনৰ ATM থাকিব লাগিব আৰু বয়সটো হ'ব লাগিব 22 বছৰ পাৰ হ'ব লাগিব। 22 বছৰ পাৰ হ'ব লাগিব, তেওঁ আমি ফাইনেন্স কৰিব পাৰিম। ATMটো থাকিব লাগিব, বেংকৰ একাউণ্টটো থাকিব লাগিব, পান কাৰ্ড, আধাৰ কাৰ্ড। আৰু লোকেশ্যনটো কৈ দিয়ক, লোকেশ্যনটো ক'ত আহিব লাগিব? লোকেশ্যনটো হ'ল মৰিগাঁও MB ৰোড, গাৰ্লছ স্কুল, নিয়ে গাৰ্লছ স্কুলৰ অপজিটত আপুনি ফোন মাৰিব, লোকেশ্যন পাই যাব। ফোন নাম্বাৰ আৰু ফোন নাম্বাৰ আছে ইয়াতে 9678-722-362। আৰু বিশেষ আমাৰ এটা অফাৰ, আমাৰ মোৰ ইউটিউবৰ চেনেলত চাই যোনে আহিব তেওঁলোকক হেলমেট এটা ফ্ৰী দি দিম আৰু তেল হাফ টেংকি আমি দি দিম। ইউটিউবত ছাবস্ক্ৰাইব কৰি আহিব লাগিব, তেতিয়াহে আমি দিম। যদি আমাক দেখুৱাব নোৱাৰে তেতিয়া আমি নিদিওঁ। পূজাৰ অফাৰো দি আছে, পূজাৰ অফাৰ আছে। পূজাৰ অফাৰটো সেইটো পিছত আমি হেৰি কৰিম আৰু 2 দিন পিছত কৰিম। এতিয়া বৰ্তমান এইটো অফাৰ চলি আছে, নেক্সট ভিডিঅ'ত আমি পূজাৰ অফাৰটো দি দিম। ঠিক আছে, ঠিক আছে।